Hello everyone. মই এগৰাকী ইন্টিগ্ৰেটেড মেডিচিন এক্সপাৰ্ট, নেচুৰোপেথ আৰু চাৰ্টিফাইড ডায়েটিচিয়ান। আমাৰ মিছন হৈছে আপোনালোকক শুদ্ধ পথ দেখুওৱা, ভাল ধৰণে গাইড কৰা, যাতে আপুনি অসুখ নোহোৱাকৈ এটা শুদ্ধ আৰু সুস্থ জীৱন জীব পাৰে নেচাৰেল বস্তু ব্যৱহাৰ কৰি। মই দুটামান ভিডিঅ'ত কৈ আছোঁ, আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আমাৰ লগত কণ্টেক্ট কৰিব পৰাকৈ ইমেইল ID দিয়া আছে, মেইল ID দিয়া আছে। সেই মেইল IDত গৈ আপোনালোকে মেইল কৰিব পাৰে আমাৰ লগত যোগাযোগ কৰিবৰ কাৰণে। আপোনাৰ অসুখ যি হৈ আছে, আপোনাৰ হেল্থ ইছ্যু যি হৈ আছে, যি প্ৰব্লেম হৈ আছে, সকলোবোৰ কথা ডিটেইলকৈ লিখি আপোনালোকে আমাক মেইল কৰিব পাৰে আৰু তাত আপোনাৰ ফোন নাম্বাৰ দি দিব। যেতিয়া আপোনালোকে তাত ফোন নাম্বাৰ দিব, আমাৰ ফালৰ পৰা ফোন কল যাব আপোনালোকলৈ। আপোনালোকে গোটেই প্ৰচেছটো ডিটেইলকৈ জানি লওক। ফোন কল যাব, সেই ফোন কলত আপোনালোকৰ কি প্ৰব্লেম আছে গোটেইখিনি জনা হ'ব। আমাৰ লগত ডক্টৰৰ টীম আছে, সেই ডক্টৰে আপোনাৰ লগত নিজে যোগাযোগ কৰিব। তাৰপিছত আমাৰ এটা প্ৰচেছিং ষ্টাৰ্ট হ'ব। চ' আপোনালোকে ভুল নকৰিব। আপোনালোকে কমেণ্টত বহুতে লিখি আছে কিবা কিবি আপোনালোকৰ প্ৰব্লেম হৈছে। মই আগতেও কৈছোঁ, কমেণ্টত আপোনালোকক মই শুদ্ধ পথ দেখুৱাব নোৱাৰিম। দুষাৰ কথা লিখি মই আপোনালোকৰ প্ৰব্লেম কেনেকৈ ছল্ভ কৰিম বাৰু, আপোনালোকে নিজেই ভাবি চাওকচোন। গতিকে আপোনালোকে মোক কমেণ্ট কৰিব কি প্ৰব্লেম হৈছে। এই কথাটো কমেণ্ট কৰাৰ লগে লগে আপোনালোকে মোক মেইলো কৰিব। তাৰপিছত আমি নেক্সট প্ৰচেছখিনি কেনেকৈ কৰিব লাগে আপোনালোকক জনাই দিয়া হ'ব। এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি এনেকুৱা কেইটামান বস্তুৰ বিষয়ে জানিব আপোনালোকে, যিকেইটা বস্তু টক্সিক বা জহৰৰ দৰে আমাৰ শৰীৰত কাম কৰে। এইবোৰ বস্তুৰ পৰা যেনেকৈ হওক আপুনি দূৰত থাকিব লাগে। প্ৰথম বস্তুটো হৈছে গ্ৰীণ পটেটো, সেউজীয়া আলু। আপোনালোকে নিশ্চয় দেখিছে, কেতিয়াবা আমি বজাৰৰ পৰা কিনি আনোতে কিছুমান আলুত সেউজীয়া হৈ থাকে, গোটেই আলুটো সেউজীয়া হৈ থাকে। সেই আলুটো খোৱাৰ পৰা দূৰত থাকিব লাগে, মানে কেতিয়াও খাবই নালাগে। মন কৰিলে দেখিব আপুনি, কিছুমান আলু গোটেইটো সেউজীয়া আৰু কিছুমান পাৰ্টহে সেউজীয়া থাকে। যি পাৰ্ট আলু সেউজীয়া হৈ যায় তাত দুই ধৰণৰ বস্তু পোৱা যায়। এটা হৈছে ক্ল'ৰ'ফিল, যিটোত পিগমেণ্ট থাকে আৰু সেউজীয়া বনাই দিয়ে। ছেকেণ্ড বস্তুটো থাকে চলনেছ। ক্ল'ৰ'ফিল এটা নন হাৰ্মফুল বস্তু, যিটোৰ পৰা আমাৰ কোনো লোকচান নহয়, সেইটো আপুনি খাব পাৰে। যিটো চলনিছ, যিটো থাকিলে আলু গোটেইটো সেউজীয়া হৈ যায়, সেই আলুটো কেতিয়াও খাব নালাগে। চলনিছ বেচিকেলি এইটো এটা নিউৰ'টক্সিক। এইটো আমাৰ শৰীৰৰ কাৰণে পয়জন, মানে জহৰৰ কাম কৰে। যদি আপুনি চলনিছ বেছি পৰিমাণত খায়, আপোনাৰ শৰীৰত কিছু চিমটমছ দেখা দিব পাৰে। মূৰৰ বিষ, বমি, নজিয়া, ইণ্টাৰনেল ব্লিডিং, পেৰালাইচিছ, কমা আৰু কেতিয়াবা মৃত্যুৰ কাৰণো হ'ব পাৰে। যদি আপুনি এনেকুৱা আলু কিনিছে বা ঘৰত আছে, কেতিয়াও ব্যৱহাৰ নকৰিব, পেলাই দিব। ইনফেক্ট এনেকুৱা জেগাত পেলাব যিটো জন্তু জানোৱাৰেও খাব নোৱাৰে। কেতিয়াবা এনেকুৱা আলু আমি পাওঁ য'ত অলপ পৰ্চন সেউজীয়া, বাকীখিনি ভাল। এতিয়া সেই সেউজীয়া অংশ আঁতৰাই বাকীখিনি ব্যৱহাৰ কৰিব পাৰে, কাৰণ সেই সেউজীয়া অংশখিনিতহে সেই জহৰবিধ থাকে। কিছুমান ষ্টাডি ইয়াৰ ওপৰত হৈ গৈছে অলৰেডি। তাত এইটো জনা গৈছে 450 গ্ৰাম সেউজীয়া আলু যদি এজন এডাল্ট মানুহে খায়, ইয়াত ইমান চলনিছ থাকে যে যিটোৰ কাৰণে সেই মানুহজনৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। চ' সেউজীয়া আলু ব্যৱহাৰ কৰাৰ পৰা একেবাৰে দূৰত থাকিব। ছেকেণ্ড নম্বৰ আহাৰ যিটো আপুনি ব্যৱহাৰ কৰিব নালাগে, সেইটো হৈছে নাটমেগ, মানে জায়ফল। এইটো সাধাৰণতে আমাৰ ইণ্ডিয়াত গৰম মছলাৰ লগত ইউজ হয়, বিৰিয়ানী মছলাৰ লগত ইউজ হয়। জায়ফলত এনেকুৱা এটা এক্টিভ কম্পাউণ্ড থাকে যিটোক কোৱা হয় মাইৰিষ্টিচিন। এইটো আমাৰ শৰীৰলৈ যায়, ব্ৰেকডাউন হয়, মানে যেতিয়া শৰীৰলৈ গৈ ভাঙি যায়, তেতিয়া এনেকুৱা এটা কম্পাউণ্ড সৃষ্টি হয় যিটোৱে আমাৰ নাৰ্ভাছ ছিষ্টেমক এফেক্ট কৰে। আৰু যদি অভাৰড'জ যায় আমাৰ পেটলৈ, ডিজিনেছ, পালপিটেশ্যন, মূৰ ঘূৰোৱা, বমি, এইবোৰৰ নিচিনা প্ৰব্লেম আমাৰ শৰীৰত হ'ব ধৰিব। কিছুমান কেছত হেল'জিনেশ্যনৰ প্ৰব্লেম হ'ব পাৰে, মানে মানুহজনৰ হুঁচ নাথাকে। যেনে ধৰি লওক ভাং খালে মানুহৰ যেনেকুৱা হয়, নিজৰ অৱস্থাত ঠিকে নাথাকে, সেই তেনেকুৱা এটা প্ৰব্লেম হ'ব পাৰে। নাটমেগ টক্সিচিটিৰ কিছুমান কেছ ৰিপৰ্ট হৈছে অলৰেডি। ফাৰ্ষ্ট কেছটো ইয়াত মই ক'ব বিচাৰিম। এগৰাকী 17 বছৰীয়া ছোৱালী 50 গ্ৰাম জায়ফলৰ পাউডাৰ মিল্ক শ্বেকৰ লগত মিহলাই খোৱাৰ পিছত 1 বা 1.5 ঘণ্টাৰ পিছত তেওঁৰ কিছুমান চিভিয়াৰ চিমটমছ আহিব ধৰিলে। তেওঁৰ হেল'চিনেশ্যন, ডিজিনেছ, মূৰ ঘূৰোৱা, ভমিটিং, এইবোৰৰ লগতে তেওঁৰ প্ৰায় বেহুচ হোৱাৰ নিচিনা এটা অৱস্থা হ'ল।
তেওঁক হস্পিটেলাইজ কৰা হ'ল আৰু তাৰ কাৰণ গম পোৱা গ'ল যে জাইফলৰ টক্সিচিটিৰ কাৰণে তেওঁ এই প্ৰব্লেম হ'ল। জাইফলৰ টক্সিচিটিৰ লক্ষণ মানে চিমটমছ আপুনি দেখিবলৈ পাব 1 বা 1.5 ঘণ্টাৰ ভিতৰত আৰু 10 ঘণ্টালৈকে ইয়াৰ এফেক্টটো থাকি যায়। আমাৰ ভাৰতৰ মানুহবোৰে জাইফল ইউজ কৰে মছলা হিচাপে। গৰম মছলাত এই জাইফল মিহলোৱা হয় আৰু অন্যান্য মছলাৰ লগতো জাইফল ইউজ কৰা হয়, কিন্তু বহুত কম পৰিমাণত। গতিকে ইয়াৰ পৰা কোনো ধৰণৰ লোকচান হোৱাৰ ভয় নাথাকে। যদি আপুনি জাইফল এজ এ মেডিচিন ইউজ কৰে, কাৰণ বহুত ধৰণৰ আয়ুৰ্বেদিক মেডিচিনত বা ঘৰুৱা কিছু কামত মেডিচিন হিচাপে জাইফল ইউজ কৰা হয়, এনেকুৱাত আপুনি সাৱধান হোৱাটো দৰকাৰ যাতে এই জাইফল অভাৰড'জ নহয়, মানে বেছি পৰিমাণত ইউজ নকৰে। বা ঘৰতে যদি আপুনি গৰম মছলা আৰু বিৰিয়ানী মছলা বনাই লয়, তেতিয়াহ'লে এই বিষয়ে বিশেষ ধ্যান দিয়াটো দৰকাৰ। কিমান কোৱান্টিটিত ইউজ কৰিব গৰম মছলাৰ লগত বা বিৰিয়ানী মছলাৰ লগত, সেইটো আপুনি ভালকৈ চাই চিতিহে ইউজ কৰিব। এতিয়া 3rd নম্বৰ বস্তুটোলৈ আহোঁ, যিটো আপুনি একেবাৰেই খাব নালাগে। সেইটো হৈছে বিটাৰ আমণ্ড। যিটো আমি আমণ্ড বাদামটো খাওঁ, তাৰে দুবিধ আছে। এটা হৈছে চুইট আমণ্ড, সেইটো আমি খাব লাগে, সেইটো আমাৰ শৰীৰৰ কাৰণে যথেষ্ট ভাল। আৰু তাৰ লগতে কেতিয়াবা বিটাৰ আমণ্ডটো মিলাই দিয়া হয়। আপুনি খাই চালে গম পাব, অকণমান তিতা তিতা লাগে। সেই আমণ্ডটো কেতিয়াও নাখাব। গ্ৰ'চাৰী শ্বপত যি আমণ্ড পোৱা যায়, সেইটো হৈছে জেনেৰেলি চুইট আমণ্ডটো। সেইটো একেবাৰে ছেফ, সেইটো ইউজ কৰিব পাৰে। কেতিয়াবা এনেকুৱা দেখা যায় চুইট আমণ্ডৰ লগত আপোনাৰ বিটাৰ আমণ্ডটো, তিতা আমণ্ডটো আপোনাৰ মিহলাই দিয়া হয়। তেতিয়া সাৱধানতাৰে ইউজ কৰিব। বিটাৰ আমণ্ডটো টক্সিক হয়, সেইটো জেহৰিলা বুলি ক'ব পাৰে। বিটাৰ আমণ্ডত যি টক্সিক ছাবষ্টেঞ্চ পোৱা যায়, যিটো কোৱা হয় হাইড্ৰজেন চাইনাইড আৰু চাইনাইড, যিটো আমি সকলোৱে জানো পৃথিৱীৰ সকলোতকৈ ডেঞ্জাৰাছ পয়জন। ইয়াৰ বিন্দু মাত্ৰও আমাৰ মৃত্যুৰ কাৰণে যথেষ্ট। বিটাৰ আমণ্ডটো কিমান টক্সিক সেইটো জানিবৰ কাৰণে এটা ষ্টাডি হৈ গৈছে। সেই ষ্টাডিৰ পৰা গম পোৱা গৈছে 6টাৰ পৰা 10টা বাদাম যদি খায় আপুনি, সেইটোৱে শৰীৰৰ ভিতৰত পয়জন সৃষ্টি কৰি আপোনাক সাংঘাতিক ধৰণৰ প্ৰব্লেমত পেলাব পাৰে। চেষ্টা কৰিব আৰু ভালকৈ জানিব বুজিব। বাদাম যদি অকণমানো তিতা লাগে, আমণ্ড বাদামটো অকণমানো যদি তিতা লাগে, সেইটো কেতিয়াও নাখাব। সদায় ভাল কোৱালিটিৰ, ভাল ব্ৰেণ্ডৰ চুইট আমণ্ড কিনিব লাগে, যাতে তাত তিতা বাদামটো মিহলোৱা নাথাকে। এতিয়া 4 নম্বৰ বস্তুটো, যিটো আপুনি একেবাৰেই খাব নালাগে, সেইটো হৈছে আনকুকড ৰেড কিডনি বিনছ, মানে ৰাজমাহটো, ৰঙা ৰাজমাহ, যিটো আধা সিজাওঁতে সেইটো ভালকৈ সিজাব লাগে। আধা সিজাটো খোৱাটো খুব ডেঞ্জাৰাছ। ৰাজমাহত লেক্টিন নামৰ এবিধ বস্তু থাকে। সেই লেক্টিন একৰ্ডিং টু FDA এটা টক্সিক ছাবষ্টেঞ্চ, যিটোৰ কাৰণে আমাৰ ভিতৰত বহুত ধৰণৰ টক্সিক লক্ষণ দিব পাৰে। ইয়াৰ ভিতৰত বহুত কমন পেটৰ বিষ, নজিয়া, ভমিটিং আৰু এক্সট্ৰিম কেছত মৃত্যু বা ডেথো হ'ব পাৰে। লেক্টিন যিটো ৰাজমাহত থাকে, সেইটো সিজাৰ পিছত, ভালকৈ সিজাৰ পিছত পূৰা ছেফ, সেইটো খাব পাৰে। বেছি জুইত যেতিয়া ভালকৈ সিজোৱা হয়, তেতিয়া ইয়াৰ ছাবষ্টেঞ্চ শেষ হৈ যায় আৰু তেতিয়া আমাৰ একো লোকচান হ'ব নোৱাৰে। যদি কিবা কাৰণত ৰাজমাহখিনি ভালকৈ সিজা নাই, আধা সিজাকৈ খাব লগা হৈছে, তেতিয়াহ'লে বহুত ধৰণৰ চিৰিয়াছ ছাইড এফেক্ট আমাৰ হ'ব পাৰে। কিছু কেছ ষ্টাডি হৈছে ইয়াৰ ওপৰত, আৰু সেই ষ্টাডিৰ মতে 5টা বা 6টা ৰাজমাৰ দানা কেঁচাকৈ খালে আপোনাৰ চিৰিয়াছ ছাইড এফেক্ট হ'ব পাৰে। বহুত বেছি চিৰিয়াছ টক্সিচিটি হ'ব পাৰে আপোনাৰ শৰীৰত। সেইকাৰণে যেতিয়া ৰাজমাহ সিজায়, তাৰ আগতে ভালকৈ ধুই 1.5 বা 2 ঘণ্টা পানীত তিয়াই থৈ দিব। তাৰপিছত বেছি জুইত সিজাব, যেতিয়ালৈকে ৰাজমাহটো গলি নাযায়। অলপো যদি সিজিবলৈ বাকী ৰৈ যায়, তাত সেই লেক্টিন নামৰ ছাবষ্টেঞ্চ থাকি যাব আৰু আপোনাৰ ই ডাঙৰ লোকচান কৰিব পাৰে। কিছু ষ্টাডিত এইটোও পোৱা গৈছে যে যদি ৰাজমাহ পূৰা নিসিজে, তেতিয়াহ'লে লেক্টিনৰ যি কনচেনট্ৰেশ্যন, সেয়া 5 গুণলৈ বাঢ়ি যায়। সেইকাৰণে যেতিয়া ৰাজমাহ বনাব, মন কৰিব সেইটো যাতে সিজি পূৰা গলি যায়, তাৰপিছতহে ইউজ কৰিব। 5 নম্বৰ নাখাবলগীয়া বস্তুটো ব্ৰাউন ৰাইচ। এতিয়া আপোনালোকৰ চাগে আচৰিত লাগিছে, ব্ৰাউন ৰাইচ এটা হেল্ডি বুলিহে আপোনালোকে সকলোৱে জানে। হেল্ডি হয়, কিন্তু কেনেকৈ খাব নালাগে আৰু কিয় খাব নালাগে, সেইটো কথা ইয়াত ডিটেইলকৈ জানিব। ব্ৰাউন ৰাইচ হেল্ডি হয় আৰু ছেফো হয়, কিন্তু আমি কেনেকৈ খাব লাগিব সেইটো জানিব লাগিব। আপুনি যদি ইয়াক ভুল ধৰণে ইউজ কৰে, সেইটো আপোনাৰ শৰীৰত ডেঞ্জাৰাছ হ'ব পাৰে।
কেনেকৈ এইটো ইমান বেয়া হ'ব পাৰে বা টক্সিক হ'ব পাৰে সেইটো বুজি লওক। সকলো চাউলতে আৰ্ছেনিক কনচেন্ট্ৰেশ্যন বহুত পৰিমাণত থাকে। আৰ্ছেনিক এবিধ বহুত টক্সিক ছাবষ্টেন্স হয়, আমাৰ কাৰণে কাৰ্চিজেনিক হয়, মানে শৰীৰৰ ভিতৰত ই গৈ কেঞ্চাৰৰ নিচিনা অসুখ কৰিব পাৰে। এই আৰ্ছেনিক চাউললৈ ক'ৰ পৰা আহে? চাউলৰ খেতিত বহুত ধৰণৰ সাৰ, ফাৰ্টিলাইজাৰ ইউজ কৰা হয়, বহুত ধৰণৰ পেষ্টিচাইড, মেডিচিন এইবোৰ দিয়া হয়। এই গোটেইবোৰ মেডিচিনত আৰ্ছেনিক বহুত মাত্ৰাত থাকে আৰু এই ধানবোৰে মাটিৰ পৰা সেই আৰ্ছেনিক এবজৰ্ব কৰি লয়। আমি যেতিয়া ভাত খাওঁ সেই আৰ্ছেনিক আমাৰ শৰীৰত লাহে লাহে একুমুলেট হ'বলৈ ধৰে। আৰ্ছেনিকৰ এটা কথা আছে যে ইয়াক আপুনি অলপ অলপ কোৱান্টিটিত লৈ থাকিলে ই আমাৰ শৰীৰলৈ গৈ জমা হৈ থাকে আৰু এইটোৱে লাহে লাহে আমাৰ শৰীৰত প্ৰব্লেম কৰিবলৈ আৰম্ভ কৰে। এতিয়া যদি আমি কম্পেয়াৰ কৰোঁ ব্ৰাউন ৰাইচ আৰু হোৱাইট ৰাইচৰ মাজত, যিটো আমি বগা চাউল খাওঁ, আৰু ব্ৰাউন ৰাইচ, সেই দুটাৰ মাজত, তেতিয়াহ'লে ব্ৰাউন ৰাইচৰ যি আৰ্ছেনিকৰ কনচেন্ট্ৰেশ্যন থাকে সেয়া হোৱাইট ৰাইচতকৈ বেছি। যিটো হোৱাইট ৰাইচ বা বগা চাউল সেইটো প্ৰচেছিং কৰা হয় আৰু প্ৰচেছিং কৰোঁতে সেই আৰ্ছেনিকৰ কনচেন্ট্ৰেশ্যন কম হৈ যায়, মানে সেইটো আমি খাবলৈ বিশেষ ভয় নাথাকে। এতিয়া আপোনালোকৰ চাগে বহুত প্ৰশ্ন আহিছে, তেতিয়াহ'লে আমি চাউল নাখাম নেকি? কেনেকৈ খাম? কি হ'ব? এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আপোনালোকৰ আহিছে। চাউল আমি খাম, ব্ৰাউন ৰাইচো আমি খাব পাৰোঁ, আমি হোৱাইট ৰাইচো খাব পাৰোঁ। কেনেকৈ খাব লাগিব, কেনেকৈ ব্যৱহাৰবিলাক কৰিব লাগিব সেইটো জানি লোৱাটোহে আচল দৰকাৰ। আমি ছেফলি ইউজ কেনেকৈ কৰিম সেইটো একেবাৰে সহজ। চাউলখিনি ব্যৱহাৰ কৰাৰ আগতে যিমান বাৰ পাৰে 5 বাৰ 6 বাৰ একেবাৰে চাফা পানী নোলোৱালৈকে সেইখিনি ধুব লাগে। এনেকৈ ধুলে যি আৰ্ছেনিক চাউলত থাকে সেইবোৰ পানীৰ লগত উঠি যায়। ছেকেণ্ড কামটো কৰিব লাগিব, চাউলখিনি ভালকৈ ধুই আধা ঘণ্টাৰ কাৰণে আপুনি পানীত ভিজাই থৈ দিব। তাৰপিছত বনাব। যদি প্ৰেছাৰ কুকাৰত বনায় এটা হুইচেল অহাৰ লগে লগে বন্ধ কৰি দিব। এনেকৈ কৰিলে আৰ্ছেনিকৰ টক্সিচিটিৰ পৰা আপুনি বাচি যাব পাৰিব। চাউল খোৱাত কোনো ভয় নাথাকে। চ' আজি আছিল আমাৰ এইখিনি কথা। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু খুব শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেললৈ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নহ'লে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ কৰি যাব। সুখ শান্তিৰে থাকক, খুব হেল্ডি হৈ থাকক আৰু খুব সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।